অসম চৰকাৰে এইকেইদিনত থাইলেণ্ডৰ এটা কোম্পানী অসমত গাহৰি পালন কৰাৰ সিদ্ধান্ত ল'বলৈ যিটো গৈ আছে, তো তাৰ প্ৰতিবাদতে আমি আজি ৰাজগড় CPIML ডিব্ৰুগড় জিলা সমিতিৰ উদ্যোগত তথা ইয়াৰ স্থানীয় যিসকল গাহৰি পালক আছে তেওঁলোকৰ উদ্যোগতে কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। কথাটো হৈছে যে এখন চৰকাৰে আত্মনিৰ্ভৰ অসম, আত্মনিৰ্ভৰ ভাৰতৰ কথা কৈছিলে। আমি ভাবিছিলোঁ যে এখন চৰকাৰ অহাৰ পাছত প্ৰতিজন মানুহে নিজৰ ভৰিত থিয় হ'ব পাৰিব, আত্মনিৰ্ভৰ হ'ব পাৰিব। কিন্তু দেখা গ'ল যে তেওঁলোকে যিটো শ্লোগান দিছিলে, শ্লোগান মতে কাম কৰা নাই। আজি কিছু বছৰ আগতে অসমত এফালৰ পৰা আফ্ৰিকান সোৱাইন ফিভাৰে গাহৰি মাৰি শেষ কৰি পেলালে, মানে অসমখন গাহৰি শূন্য বুলি ক'ব পাৰি। তাৰ পাছত আমাৰ পালকবিলাকে ভাবিছিলে যে চৰকাৰে এই আমাৰ দুৰ্যোগৰ সময়ত অন্ততঃ যিকেইটা গাহৰি মৰিলে, কাৰণ গাহৰিকেইটাক লৈ আমাৰ পৰিয়ালবিলাক চলি আছে, এটা ক্ষতিপূৰণ দিব। কিন্তু তেওঁলোকে ক্ষতিপূৰণ দিয়া দূৰৰে কথা। তাৰ পাছত আমাৰ পালকসকলে হতাশ নহৈ নিজে লাহে লাহে এটা দুটাৰ পৰা গাহৰি পুৰিবলৈ আৰম্ভ কৰি আজি অসমৰ লগতে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ গাহৰি যিখন বজাৰ চাহিদা পূৰণ কৰি আহিছিলে, এখন চৰকাৰে কোনো ধৰণৰ সহায় নকৰিলে। গাহৰি পালকসকলে নিজে নিজৰ প্ৰচেষ্টাত এই অৱস্থাত উপনীত হৈছে। তেনেকুৱা অৱস্থাত তেওঁলোকে এতিয়া কৈ আছে যে থাইলেণ্ডৰ এটা কোম্পানী তেওঁলোকে মাতি আনি ইয়াত গাহৰি পালন কৰিবলৈ দিব। আৰু এইটো হৈছে যে আমাৰ গোটেই গাহৰি পালকখিনিক পেটে ভাতে মাৰিব। ইয়াৰ আগতে আমাৰ ব্ৰইলাৰ যিসকল পালক আছিলে তেওঁলোকৰ অৱস্থা খতম। এতিয়া অসমত যোনটা কাগজ কল আছিলে, আমাৰ মানে অন্ততঃ বাঁহ বিক্ৰী কৰি চলি আছিলে, এতিয়া বাঁহ বিক্ৰী কৰি জেগা নাইকিয়া হৈ থাকিলে। আপোনাৰ গু মাতা কৈ তেওঁলোকে যিখন আইন আনিলে, আমাৰ মানে গৰু এটা পুহি খাব নোৱাৰা হৈ থাকিলে। আমাৰ এতিয়া উদ্যোগ মন্ত্ৰী আমাৰ এই সমষ্টিৰ হৈছে উদ্যোগ মন্ত্ৰী বিমল বৰা। আৰু তেওঁ আমি আশা কৰিছিলোঁ যে বিমল বৰাই অন্ততঃ উদ্যোগ মন্ত্ৰী দায়িত্ব লোৱাৰ পিছত ইণ্ডাষ্ট্ৰী হ'ব, ইণ্ডাষ্ট্ৰীও তেওঁলোকে নকৰিলে, কোনো সংস্থাপন নাই, একোটো নকৰিলে। বৰং যেনে তেনে আমি খাই বৈ আছিলোঁ গাহৰিকেইটা, এই গাহৰিকেইটাও তেওঁলোকে আমাক পোহাটো বন্ধ কৰিবলৈ গৈ আছে। মানে আমি সুধিব বিচাৰিছোঁ, মানে আপোনালোকে অকল 5 কেজি চাউল দিব আৰু 1250 টকা অৰুণোদয় দিব, তাকো সকলোকে অৰুণোদয় নিদিয়ে, সেইকেইটাতে আমি কি চলিব লাগিব নেকি? মানে আপোনালোকৰ উদ্দেশ্য হৈছে আমি সস্তীয়া লেবাৰ কৰিব লাগে নেকি? মানে আমি নিজাববীয়াকৈ একো নকৰিম আৰু আপোনালোকে যি ক'ব সস্তীয়া লেবাৰ কৰিব লাগিব। 1250 টকাত আৰু 5 কেজি চাউলত হিমন্ত বিশ্বৰ মানুহজনীক অৰুণোদয় দিয়ক, বিমল বৰাৰ মানুহজনীক অৰুণোদয় দিয়ক। 5 কেজি চাউল আৰু 1250 টকাত হিমন্ত বিশ্বৰ পৰিয়াল চলিব পাৰে নে নোৱাৰে আমাক উত্তৰ দিয়ক। যদি তেওঁলোকে চলিব পাৰে, তেওঁলোকে মুখ্যমন্ত্ৰী দৰমহা বাদ দিয়ক, আমাৰ উদ্যোগ মন্ত্ৰীৰ দৰমহা বাদ দিয়ক, নিজৰ মানুহজনীক 1250 টকা দিয়ক আৰু 5 কেজি চাউল দিয়ক। আৰু তেওঁলোকে যদি চলিব পাৰে তেনেহ'লে আমাৰ গাহৰি পালন বন্ধ কৰিলে আমাৰ আপত্তি নাই।